কি নাম দাদা আপোনাৰ? শচীন প্ৰধান। শচীন প্ৰধান। ক'ত থাকে আপুনি? আপুনি গোৰ্খা ছাত্ৰন্তা কি হয়? গোৰ্খা ছাত্ৰন্তা আপুনি কি হয়? এক্সিকিউটিভ মেম্বাৰ। এক্সিকিউটিভ মেম্বাৰ ন? এই মুহূৰ্তত দৰ্শকক দিব লৈছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। তিনিচুকীয়া জিলাৰ মাকুম গড়বস্তি গাঁৱত যোৱাৰ বিৰুদ্ধে আৰক্ষীৰ সফল অভিযান। আৰক্ষীয়ে আটক কৰিছে কুখ্যাত নাম জ্বলা জুৱাৰী, নিজকে গোৰ্খা ছাত্ৰ সন্থাৰ এক্সিকিউটিভ মেম্বাৰ বুলি চিনাকি দিয়া শচীন প্ৰধানৰ লগতে 9জনকৈ জুৱাৰী। 16 নৱেম্বৰ তাৰিখে নিশা হঠাৎ তিনিচুকীয়া জিলাৰ মাকুমৰ লাংকাচি আউটপোষ্টৰ অন্তৰ্গত গড়বস্তি গাঁৱত হঠাৎ চলিল তিনিচুকীয়াৰ DSP আৰু মাকুম আৰক্ষী চকীৰ আৰক্ষী বিষয়া ভাস্কৰ ৰাজ বৰুৱাৰ নেতৃত্বত জুৱাৰ বিৰুদ্ধে অভিযান। অভিযানকালত কেইবা হাজাৰ টকাৰ লগতে 10জনকৈ লোকক আটক কৰে আৰক্ষীয়ে। আটক কৰা লোকৰ ভিতৰত শচীন প্ৰধান নামৰ এজন লোকে নিজকে গোৰ্খা ছাত্ৰ সন্থাৰ এক্সিকিউটিভ মেম্বাৰ ৰূপে চিনাকি দিয়ে। অন্যহাতে ইমান দিনে উক্ত অঞ্চলটোত জুৱা হৈ আহিছে, কিন্তু স্থানীয় লাংকাচি আউটপোষ্ট কিয় নিমাত হৈ আছিল তাকে লৈ এক ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে ৰাইজৰ মনত। লগতে গোৰ্খা ছাত্ৰ সন্থাৰ নাম লোৱা জুৱাৰীজনৰ ওপৰত সন্থাই কি পদক্ষেপ লয় সময়ত লক্ষণীয় হ'ব। কি কৰিছে? হা? আপুনি কেইদিনৰ পৰা টাচ খেলাই আছে? একদিনৰ পৰা নাই খেলা। আপোনাৰ আগতে গম পাব, ডিটেইলছ গম পাব। আপোনাৰ আগতে গম পাইছোঁ আপুনি টাচ খেলাই আছে বুলি। মোৰ ঘৰ এইটো মোৰ ঘৰ নেকি? নহয়, আপুনি আগতে টাচ খেলাই আছে। ইয়াত কি কৰিছিলে? খেলিছিল খেলি আছিল নে? আপুনি খেলি আছিল নাই? নাই, মই নাখালে ইয়াতে বহি আছো। কি কৰি আছিলে? টাচ খেলত আপুনি কি এনেকৈ আহে নেকি? বহি আছো। আপুনি টাচ খেলত এনেকৈ ফ্ৰীকৈ ঘূৰি ফুৰে নেকি? আপোনাৰ আণ্ডাৰত কেনেকৈ ঘূৰি ফুৰিছে আপুনি? কিমান দিনৰ পৰা টাচ খেলি আছে আপুনি? কি নাম দাদা আপোনাৰ? শচীন প্ৰধান। শচীন প্ৰধান। ক'ত থাকে আপুনি? আপুনি গোৰ্খা ছাত্ৰন্তা কি হয়? গোৰ্খা ছাত্ৰন্তা আপুনি কি হয়? এক্সিকিউটিভ মেম্বাৰ। এক্সিকিউটিভ মেম্বাৰ ন? ঠিক আছে। ছাৰ কি জনাব আজি যি ঘটনাটো হ'ল? এইটো ইনফৰমেশ্যন আছিলে টেঙাপানী গৰ্ভস্থিত প্লেইং কাৰ্ডৰ গেমলিং চলি আছে বুলি। সেইমতে মাকুম মচি পাৰ্টি লৈ পেলাই এটেক কৰিলোঁ। কৃষ্ণ শৰ্মা বুলি ঘৰত পাইছোঁ। কেইজন ধৰিলে ছাৰ? 10জন ধৰিছোঁ। 10জন ধৰিলে। টকা চিজ কৰাইছোঁ। এটা কথা ছাৰ, লাংকাচি গোটেইটো লাংকাচি আউটপোষ্টৰ গোটেই এৰিয়াত পৰে, কিন্তু আজিলৈকে লাংকাচি আউটপোষ্টক এনেকুৱা কোনো ধৰণৰ একশ্যন লোৱা দেখা নগ'ল। কিন্তু আপুনি DSP হৈ তিনিচুকীয়াৰ পৰা আহি মেলি লাংকাচি আউটপোষ্টৰ এৰিয়াত আপুনি একশ্যন ল'লে। কি জনাব এই সন্দৰ্ভত? লাংকাচি আউটপোষ্ট কি IC-জন কি যিমান কৰ্মবিহীন হ'ব লাগে সিমান কি কৰ্মৰত নহয় নেকি তেখেত? এইটো আমি চাম বাৰু। এইটো হয়, তেওঁলোকে কিমানখিনি তেখেতৰ ওপৰত এই সন্দৰ্ভত একশ্যন লোৱা হ'ব নেকি? নিশ্চয় নিশ্চয়। ঠিক আছে, থেংক ইউ ছাৰ।